নমস্কাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে আকৌ এটা ভিডিঅ' লৈ আহিছোঁ নোটিছ ৰাইটিং মই তোমালোকক ৰাইটিং সেকশনৰ যিখিনি কথা সেইখিনি শিকাই আছিলোঁ আৰু আজি তোমালোকৰ নোটিছ ৰাইটিঙৰ ওপৰত ভিডিঅ'টো আৰু আমি প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যনসমূহ লৈছোঁ আগতে যিসমূহ কুৱেশ্যন আহিছে আৰু তোমালোকে এইকেইটা কুৱেশ্যন ভালকৈ চোৱা এনেকুৱা ধৰণৰে প্ৰতি বছৰে আহি আছে আৰু পদ্ধতিটো কি কিনো নিয়ম অনুসৰণ কৰিব লাগে নোটিছ ৰাইটিং লিখোতে সেইখিনিও কথা মই কৈ দিম যাতে তোমালোকৰ এই সেকশনটোৰ পৰা অকমানো নম্বৰ কাটা নাযায় ঠিক আছে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা সো প্ৰথম কি দিয়া আছে ইউ আৰ প্ৰমিলা অৰ প্ৰিয়ম the sports secretary of Kokorazar Senior Secondary School Kokorazar write a notice suitable for your school notice board giving the details of for participation of students in a football tournament to be organized by your school মানে তুমি প্ৰিয়ম অথবা প্ৰমিলা হয় তুমি স্পোর্টস সেক্রেটারি হয় স্কুলখনৰ নাম দিয়া আছে আমাৰ কোকৰাঝাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল কোকৰাঝাৰ আৰু এখন নোটিছ লিখিব দিছে তোমালোকৰ স্কুল নোটিছ বৰ্ডৰ কাৰণে কি ডিটেইলছ দিব দিছে পাৰ্টিসিপেশন অফ ষ্টুডেন্টস ফৰ ফুটবল টুৰ্নামেন্ট মানে ফুটবল টুৰ্নামেন্ট এখন অৰ্গানাইজ কৰিব তোমালোকৰ স্কুলত আৰু তাৰে লৈ এখন নোটিছ লিখিব দিছে চোৱা প্ৰথম কথা হ'ল এক নম্বৰ কথা তোমালোকক যেতিয়া নোটিছ লিখিব দিয়ে তোমালোকে এটা ঘৰ বনাই ল'ব লাগিব ঠিক আছে ইয়াতে মই বাৰু কালাৰফুল ঘৰটো বনাই লৈছো তোমালোকে কি কৰিবা বহীখনত মানে পৰীক্ষাৰ বহীখনত স্কেল আৰু পেন্সিলেৰে এটা ঘৰ বনাই ল'বা ঘৰ নবনোৱাকে নোটিছ নিলিখিবা ঠিক আছে তাৰ পিছত প্ৰথমতে কি লিখিবা স্কুলৰ নামটো একদম ওপৰত দিবা এনেকুৱাকৈ কোকৰাঝাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল তাৰপিছত এড্ৰেছটো একদম শৰ্টকে কোকৰাঝাৰ ইয়াত কোকৰাঝাৰ বুলি দিয়া আছে তাৰ পিছত ঠিক তলতে কি বুলি দিবা নোটিছ বুলি দিবা নোটিছটো পুৰা কেপিটেল লেটাৰ লিখা তোমালোকে এই স্কুলৰ নামটো কেপিটেল লেটাৰ লিখিব পাৰা অথবা কেপিটেল স্মল মিক্স কৰিও লিখিব পাৰা কিন্তু এই নোটিছটো নোটিছ শব্দটো তোমালোকে কেপিটেল লেটাৰ লিখিব লাগিব আৰু তলত আন্ডাৰলাইন দিবা ইয়াতে ঠিক আছে তাৰপিছত এইফালে তোমালোকে ডেটটো লিখিবা আজি সাপোজ ধৰা 14 তাৰিখ অক্টোবৰ 2025 তাৰ পিছত ইয়াতে তুমি নোটিছ বুলি দিলা ইয়াতে তুমি ডেটটো দিব লাগিল আৰু ইয়াতে তোমাৰ হেডলাইনটো দিবা কি বিষয়ক লৈ নোটিছখন লিখিছা সেই বিষয়ক তুমি হেডলাইনটো দিব লাগিব ধৰি লোৱা ইয়াতে ইন্টাৰ স্কুল ফুটবল টুৰ্নামেন্ট ঠিক আছে এনেকুৱাকে হেডলাইন এটা দিব লাগিব এটো নাপাহৰিবা কেতিয়াও তাৰপিছত কি দিয়া আছে ইট ইজ হেয়াৰ বাই নটিফাইড চানো এই 5 নম্বৰ পোৱাটো একদম তোমালোকৰ কাৰণে ইজি হয় তোমালোকক মই এই অকমান কথা কৈ দিম কি এখন তোমালোকে চালে গোটেইখন পাৰি যাবা ঠিক আছে কি বস্তু চাব লাগিব ইট ইজ হেয়াৰ বাই নটিফাইড ডেট লগাবা এ ইন্টাৰ স্কুল ফুটবল টুৰ্নামেন্ট ইজ গোইং টু বি অৰ্গানাইজ ইয়াতে জি থাকক ইন্টাৰ স্কুল ফুটবল টুৰ্নামেন্টটো কাটি বেলেগ লিখা গম পাইছা জি আহে পৰীক্ষাত ইন্টাৰ স্কুল ফুটবল টুৰ্নামেন্টটো নাহিব পাৰে হয় নাই বেলেগ জি কোনো আহে ইয়াতে লিখা ইজ গোইং টু বি অৰ্গানাইজ ইন আৱাৰ স্কুল অন 25 অক্টোবৰ এতিয়া চোৱা এই ডেটটো মিলাই দিবা হা আজি 14 তাৰিখ আমি কিছুদিন পিছত দিব লাগিব ডেটটো 25 অক্টোবৰ 2025 এডা আৰু ডেটটো তুমি যিকোনো লিখা কথা নাই হেতু মাহৰ যে হ'ব লাগিব তেনেকুৱা কথা নাই কিন্তু তুমি হেই কৰিবা ডেটটো মিলাই দিবা মানে নোটিছখন দিয়াৰ তো কিছুদিন গেপ লাগিব ন স্কুল ষ্টুডেন্টস বিলাকক এপ্লাই কৰিবৰ কাৰণে গতিকে ঠিক 10 দিন মান পাছত দিবা ঠিক আছে 25 October 2025 at the school playground কোট অনুষ্ঠিত হ'ব at the school playground interested students from যিকোনো আহক তোমালোকে এটো বস্তু লিখিবা interested students from classes 9 to 12 may give their names to the undersign ইয়াত যে undersign বুলি ক'লে undersign মানে কি এই তলত যাৰ সাইন কৰা আছে তেওঁৰ ওচৰত জমা দিব দিছে ঠিক আছে বাই ইমান মানে কিমান তাৰিখৰ আগত দিব দিছে
20 তাৰিখৰ আগত দিব দিছে যিহেতু 25 তাৰিখে খেল আছে ঠিক আছে তাৰ পিছত সিলেকশন উইল বি মেড পিওৰলি অন দা বেসিস অফ দা পারফরমেন্স আৰু সিলেকশন কি হ'ব মানে হে পারফরমেন্সত যি ধৰণৰ মানে সিলেকশন কেনেকৈ হ'ব বেসিস অফ দা পারফরমেন্স অন দা ফিল্ড মানে ফিল্ডত যি ধৰণৰ পারফরমেন্স হয় সেই ভিত্তিত নিৰ্বাচিত হ'ব ফৰ ডিটেইলছ কন্টেক্ট আন্ডাৰসাইন আৰু ডিটেইলছৰ কাৰণে তুমি এই যাৰ আন্ডাৰসাইন কৰা আছে সেইজন মানুহক কন্টেক্ট কৰিব পাৰা তেওঁৰ নাম কি প্ৰিয়ম স্পোর্টস সেক্ৰেটাৰী তাৰ পিছত তোমালোকে লিখা হোৱাৰ পিছত কাট পেন্সিলেৰে তাৰ পিছত তোমালোকে লিখা হোৱাৰ পিছত পেন্সিলেৰে কি কৰিবা ক্লোজ কৰি দিবা ঘৰটো ঠিক আছে নেক্সট এতিয়া আমি কোৱেশ্চনটো চাম এইখন তোমালোকে এটা স্ক্ৰিনশ্বট মাৰি লিখা বা লিখি লোৱা তোমালোকৰ একেলগে প্ৰেক্টিসও হৈ যাব ঠিক আছে এইখন তোমাৰ HS 12 আহিছিল নেক্সট কোৱেশ্চনটো চোৱা ইউ আৰ বিনোদ অথবা সীমা কালচাৰেল সেক্ৰেটাৰী সেন্ট এন্টনিজ কলেজ গুৱাহাটী ড্ৰপ আ নোটিছ ইন not more than 50 words for the notice board informing the students about inter-college song and debate competition that your institution is going to organize মানে কি দিছে 50টা wordsৰ ভিতৰত লিখিব দিছে কি অনুষ্ঠিত হ'ব inter-college song and dance competition অনুষ্ঠিত হ'ব এটা 50টা words বুলি লিখিব দিছে কিন্তু 50টা words হলে তুমি 70 মান words লিখিব পাৰা ঠিক আছে 70 মান ওয়ার্ডছৰ ভিতৰত ওয়াকে লিখিবা এক্স্যাক্টলি তো 50 হলে একদম কম হৈ যাব গতিকে 70 মান তুমি লিখিব পাৰা তাতকে বেছি নিলিখিবা কি দিছে সেন্ট এন্টনিজ কলেজ মই প্ৰথমতে কলোৱে ইয়াত ওপৰত তোমালোকে স্কুলৰ নামটো অথবা কলেজৰ নামটো লিখিব লাগিব তাৰ পিছত নোটিছ বুলি শব্দটো লিখিব লাগিব ইয়াতে লেফট সাইডে ডেটটো দিব লাগিব তাৰ পিছত ইয়াতে কি হেডলাইন এটা দিব লাগিব কি বিষয়ক লৈ লিখিছা নোটিছখন তাৰ পিছত তুমি লিখা this is to inform all students that St. Anthony's College is going to বা our college বুলিও দিব পাৰা is going to organize বা is organizing is going to organize ও লিখিব পাৰা অথবা তুমি is organizing ও লিখিব পাৰা an inter college song and dance competition on কিমান যেটো নোটিছখন মই 14 তাৰিখে দিছো কোন দিনা হ'ব 30 তাৰিখে হ'ব at ইমান am at the college auditorium কেতিয়া ক'ত হ'ব কলেজ অডিটৰিয়াম হ'ব the event aims to promote cultural talent আৰু হেতু কিহৰ কাৰণে পাতা হৈছে কালচাৰেল টেলেন্ট বিলাক আৰু আৰ্টিস্টিক এক্সপ্ৰেছন বিলাক যাতে ষ্টুডেন্টছৰ বিকশিত হয় আৰু interested participants may register their names with undersign in the cultural office officeৰ ভিতৰত কালচাৰেল অফিচত তেওঁলোকৰ নামসমূহ দিবলৈ দিয়া হৈছে কিমান তাৰিখৰ ভিতৰত 25 তাৰিখৰ ভিতৰত দিব দিয়া হৈছে যেহেতু 30 তাৰিখে কম্পিটিশনখন আছে attractive prizes wait for winners আৰু এনেকা এটা লাইন দিব পাৰা যে attractive prizes await for winners তাৰপিছত ইয়াতে সীমা তুমি যদি ছোৱালী সীমা লিখা আৰু যদি লৰা বিনোদ লিখা কালচাৰেল সেক্ৰেটাৰী বুলি লিখিবলৈ নাপাহৰিবা ঠিক আছে দেখিছানে কিমান ইজি খালি তোমালোকে এই ঘৰটো পেন্সিলেৰে ঘৰটো বনাবলৈ নাপাহৰিবা কিন্তু ঠিক আছে সদায় নোটিছ বা এডভাৰটাইজমেন্ট হক মই ইয়াৰে আগৰ ভিডিওটোত তোমালোকক এডভাৰটাইজমেন্ট ৰাইটিং শিকাইছিলো কেনেকুৱাকে লিখিব লাগে তাৰ পিছত তোমালোকক লেটাৰো শিকাম গতিকে ভিডিওত কেটা চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা যিসকল ছাত্ৰ ছাত্ৰী এই ক্লাস 12 ৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু কি ভিডিও লাগে তোমালোকৰ সহায় হোৱাকৈ সেইখিনি কথাও কবা কাৰণ মই এইকেদিন তোমালোকক এই পৰীক্ষা লাগে তোমালোকৰ ভিডিও দি যাম তোমালোকৰ সহায় হোৱাকৈ ঠিক আছে গতিকে এডভাৰটাইজমেন্ট ৰাইটিংতে হক নোটিছ ৰাইটিংতে হক তোমালোকে এই ঘৰটো বনাবলৈ নাপাহৰিবা কিন্তু ঠিক আছে পেন্সিলৰে তাৰ পিছত কি দিয়া আছে ইউ আৰ অনিল অথবা অমৃতা কালচাৰেল সেক্ৰেটাৰী অফ তেজপুৰ গভৰ্ণমেণ্ট Higher Secondary School. You are planning to organize cultural program. Write a notice for তুমি মানে cultural secretary হয় তুমি কি কৰিবা প্ল্যানিং কৰিছা এখন কালচাৰেল প্ৰগ্ৰাম অনুষ্ঠিত কৰাৰ বাবে তাৰ পিছত এই উইলিং পাৰ্টিসিপেন্টছক মানে বিচাৰি হয় নোটিছ লিখিব দিছে দেখিছানে
মানে গোটেইকেইখন প্ৰায় একেই এইখন আহিছিল 18 তাৰে আগৰখন আহিছিল 12ত আৰু ইয়াৰ আগৰখনো তোমাৰ সেই মানে হেৰিত আহিছে 12তো আহিছে 17ত আহিছে সেম আহিছে মানে ৰিপিট হয় কিন্তু হায়াৰ সেকেন্ডাৰী এই ৰাইটিং সেকশনছবিলাক ৰিপিট হয় গতিকে তোমালোকে এইবাৰো ৰিপিটে হ'ব হয়তো চাবলৈ নাপাহৰিবা তেজপুৰ গভৰ্ণমেণ্ট হায়াৰ সেকেন্ডাৰী স্কুল নোটিছ বুলি লিখিলা ইয়াতে ডেটটো লিখিবা মই কৈ আছোঁ তাৰপিছত কালচাৰেল প্ৰগ্ৰেম কালচাৰেল প্ৰগ্ৰেমৰ পাৰ্টিচিপেশ্যনৰ কাৰণে নোটিছখন লিখিছা আৱাৰ স্কুল উইল অৰ্গেনাইজ আ কালচাৰেল প্ৰগ্ৰেম অন 30 October 2025 in the school premises মানে কি স্কুল বিল্ডিংটোত তাৰপিছত দ্য প্ৰগ্ৰেম উইল ইনক্লুড সং ডেন্স এণ্ড ড্ৰামা কি আছে সং ডেন্স এণ্ড ড্ৰামা আছে তাৰপিছত অডিশ্যনছ ফৰ দিছ উইল বি হেল্ড ডেইলি ফ্ৰম 20 October to 26 কলেজবিলাকত এনেকুৱাকৈ ডেইলি অডিশ্যন হৈ থাকে ন গতিকে লিখি দিব পাৰা যে কি হ'ব অডিশ্যন কেতিয়া হ'ব এই 20 তাৰিখৰ পৰা 26 তাৰিখলৈকে ডেইলি হ'ব আফটাৰ 4th period in the school auditorium interested students can give their names to undersigned by 19 October আগত বাইটো দিবলৈ নাপাহৰিবা এই প্ৰিপজিশ্যনটো দিবলৈ নিদিলে মানে ভুল কথাখিনি আদৰুৱা হৈ যাব বাইটো বহুতে নিলিখে ঠিক আছে বাই মানে কি 19 তাৰিখৰ আগত দিব দিছে যেটো 20 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব তাৰপিছত অমৃতা প্ৰীতম এনেকুৱাকৈ লিখি কিনে কালচাৰেল ছেক্ৰেটাৰী বুলি লিখি দিব পাৰা তাৰপিছত দিয়া আছে ইউ আৰ গৌতম গীতা জেনেৰেল ছেক্ৰেটাৰী অফ ৰাধাকৃষ্ণন কলেজ গুৱাহাটী your college is going to an educational trip এইখন অকমান কি দিছে এডুকেশ্যনেল ট্ৰিপ তোমালোকে এটা ঠিক কৰিছা দিল্লীলৈকে যাব সামাৰ ভেকেশ্যনত ঠিক আছে তাৰপিছত write a notice for college notice board giving all details on the trip ইয়াতে সামাৰ ভেকেশ্যনত দিছে ন সামাৰ ভেকেশ্যনত দিলে তোমালোকে ইয়াতে কিন্তু ডেটটো হে লিখিবা জুলাই লিখিবা কাৰণ জুলাইতে সামাৰ ভেকেশ্যন হৈ থাকে জুলাই লিখিবা ঠিক আছে অথবা যদি উইন্টাৰ ভেকেশ্যন সামাৰ ভেকেশ্যনত নাযায় বাৰু ইমান ট্ৰিপ সাপোজ এটো ধৰা উইন্টাৰ ভেকেশ্যন দিলে তেতিয়া তোমালোকে লিখিব পাৰা ডিচেম্বৰ নৱেম্বৰ এইখিনি মানতে হয় তাৰপিছত কি নোটিছ তাৰপিছত এডুকেশ্যনেল ট্ৰিপ টু দিল্লী আমি এটা হেডলাইন এটা দি দিলোঁ তাৰপিছত this is inform all the students that this is to inform to দিবলৈ নাপাহৰিবা all the students that the college is organizing বা অথবা is going to organize লিখিব পাৰা is organizing an educational trip to Delhi during summer vacation হলে ইয়াতে মই এটো লিখোতে অকমান হে হল গতিকে ইয়াতে তোমালোকে জুলাই দিবা হা যদি সামাৰ ভেকেশ্যন দিয়া থাকে the trip will include visits to historical monuments কি অকমান ভিজিট হ'ব এটো দি দিব লাগিব ন মানে আমি কি হ'ব মনুমেন্টছ হ'ব মিউজিয়াম হ'ব এডুকেশ্যনেল ইনষ্টিটিউটছ হ'ব interested students are requested to give their names to the understand দেখি জানে এই লাইনটো সকলোতে একে তোমালোকে এই লাইনটো মানে মুখস্থই কৰি থৈ এটা মানে খুব বেছি তোমাৰ 5টা মান ওয়াৰ্ড খালি চেঞ্জ কৰিব লাগে বাকিবিলাক সব একেই হয় গতিকে ইমান ইজি মানে 5 নম্বৰ এনে আহি যায় ঠিক আছে যি সকলে মানে টেনশন লৈ থাকা 60 পাবৰ কাৰণে কিছু মানে তো পাস কৰিবৰ কাৰণে টেনশন লৈ থাকে ইংলিছৰ এক্সামিনেশনত পাস কৰিবৰ কাৰণে তো বিৰাট ইজি এ তোমাৰ 3 দিন মান পঢ়ে গোটেই বছৰটো নপঢ়ি কিনে 3 দিন মান পঢ়িলেও পাস কৰে 3 দিন নহয় 2 দিন মান পঢ়িলে পাস হৈ যাব কাৰণ কিছুমান কোৱেশ্চন কমন টাইপৰ কোৱেশ্চন থাকে গম পাইছা কিন্তু এইবাৰ অকমান ট্ৰিকি টাইপ আহিব পাৰে অলপমান হেনেকুৱা কথা শুনি আছো তাৰ পিছত এমসিকিউ আহিব বুলি কৈছে কিন্তু এমসিকিউ টো নটিছে দিয়া নাই মই হেতু কথা গম নাপাও বাৰু ইমান ভালকে এমসিকিউ তোমালোকে টেক্সট বুক এখন থৰলি পঢ়া তাৰ পিছত ৰাইটিং সেকশনটোত যি সকলে লেটাৰ মানে পাবলৈকে ইচ্ছা কৰি আছা বা লেটাৰ পাম বুলি ভাবি আছা মানে বহুত লৰা ছোৱালী সকলোৱে এটো কয় যে ৰাইটিং সেকশনটোত আমাৰ
অকণমান দিগদাৰ লাগে সেইকাৰণে ৰাইটিং ছেকশ্যনটো আগতীয়াকৈ দিছোঁ আৰু লগতে লং কুৱেশ্যন আনচাৰকেইটা হা সেইকেইটা অকণমান কমন টাইপৰ আহে মাঘ বিহু লেশ্যনটোৰ পৰা আহে এটা গতিকে সেই বস্তুখিনি ভালকৈ চাবা আৰু তোমালোকক যদি লাগে কৈও দিবা মোক মই দিব পাৰিম মোৰ তাত আছে লিখা বস্তুখিনি তাৰপিছত তোমালোকৰ আৰু এইটো লেশ্যন এইখন কিতাপৰ মানে যোনখন ৰেপিড ৰিডাৰ সেইকেইটা লেশ্যন ভালকৈ চাবা তাৰে পৰা অকণমান মাৰ্কছ যোৱাৰ পচিবিলিটিছ আছে আৰু তোমালোকৰ যোনটো হেৰি আহিব পেছেজ আহিব সেইটো ভালকৈ অকণমান চাবা অকণমান প্ৰেক্টিছ কৰিব লাগিব খালি তোমালোকে আগৰ কুৱেশ্যন পেপাৰবিলাক চাবা তেতিয়া এটা আইডিয়া পায়ে যাবা ইংলিছ এক্সামিনেশ্যনটো টান নহয় ইমান কাৰণ ছায়েন্সৰ ল'ৰা ছোৱালীবিলাকেতো চোৱা ইংলিছৰ কাৰণে পঢ়িবৰ সময় নাপায় গম পাইছা তেওঁলোকৰ সেই ফিজিক্স কেমেষ্ট্ৰি মেথছ পঢ়োঁতে বহুত সময় গুচি যায় ইংলিছৰ এক্সাম খুব কম দিনত তেওঁলোকে ক্লিয়াৰ কৰে গম পাইছা তাৰপিছতে তেওঁলোকৰ কিন্তু ভালে মাৰ্কছ আহে ঠিক আছে সকলোৰে নাহে বাৰু সকলোৰে কথা কোৱা নাই যোনকেইটা মানে ভালকৈ পঢ়োঁ বুলি ভাবে সেইকেইটা খুব কম দিনত মই যিসকলক দেখিছোঁ ভাল চোকা ষ্টুডেণ্ট ইংলিছখন একদম কম সময়ত ক্লিয়াৰ কৰি কিনে তেওঁলোকে এটা ভাল মাৰ্কছ পায় আৰামছে লেটাৰ পায় লেটাৰ নহয় মানে 90ৰ ওপৰত পায় গতিকে তোমালোকেও পাৰিবা ইয়াতে ছায়েন্সৰ ষ্টুডেণ্টো থাকিব পাৰে আৰ্টছৰো থাকিব পাৰে কমাৰ্চৰো থাকিব পাৰে খালি পঢ়া খুব কম দিন আছে তোমালোকে এইকেইদিন অন্তত লগা হ'লে কলেজে দুদিনমান কমকৈ যোৱা আৰু ঘৰত থাকি কিনে ভালকৈ পঢ়া তেতিয়া এক্সামটো ভাল হ'ব ঠিক আছে গতিকে এইখিনিতো ৰাইটিং ছেকশ্যনটো বহুত ইজি তোমালোকে বহুতে টান বুলি ভাবা কিন্তু বহুত ইজি ইয়াতে কমন বস্তু বহুত থাকে আৰু একে বস্তু বহুত থাকে ঠিক আছে তাৰপিছত এই তোমাৰ যোনখন লেটাৰ আহে যোনখন জব লেটাৰ আহে সেইখনো ইজি বহুতেই ইজি প্ৰায় একে বস্তু একেই হয় তাতে কিছুমান কথা ঠিক আছে গতিকে এইটো তোমালোকে ডেটটো ঠিক কৰিবা হা তাৰপিছত চিটছ আৰ লিমিট এণ্ড উইল বি এলটেড অন আ ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভ বেচিছ মানে চিট যিহেতু লিমিট আছে গতিকে ধৰি লোৱা ছাপ'জ 25টা আছে যোনে ফাৰ্ষ্টত আহে তেওঁকে এলট কৰা হ'ব গতিকে এনেকুৱা গতিকে গৌতম জেনেৰেল ছেক্ৰেটাৰী লিখি দিবা এনেকুৱাকৈ তাৰপিছত এটা কুৱেশ্যন আছিল নেক্সট কি ইউ আৰ অৰ্ণৱ এণ্ড অনামিকা প্ৰেছিডেণ্ট অফ ষ্টুডেণ্টছ ইউনিয়ন of your college is organizing an inter-college song and dance competition in the next month write a notice for the college notice board giving all details in the event মই দিলোৱে এই সেম নোটিছে আগতে এটা আছে কিন্তু এটো অকমান বেলেগকৈ লিখি দিছো HS 22ত আহিছিল গতিকে এইখনো চোৱা কেনেকুৱাকৈ লিখিব পাৰি আন এটা পদ্ধতিত লিখিব পাৰি ইয়াতে ওপৰত এইখিনি সব একে থাকিব তাৰপিছত ইণ্টাৰ কলেজ song and dance competition তাৰপিছত all the students are hereby informed এইটো inform দে verb 3 হ'ব that students union of Radhakrishnan college is organizing an inter college song and dance competition in the coming month to encourage young talents and strengthen college ties among college ties cultural ties মানে এই বিভিন্ন কলেজৰ মাজৰ যোনটো বান্ধন হেতু ইনক্ৰিজ কৰাৰ কাৰণে the event will feature exciting performances by students from different institutions and promises to be a day full of music rhythm and fun আৰু কি হ'ব যে এই ইভেন্টটো কিয় মানে অৰ্গানাইজ কৰা হৈছে যাতে ল'ৰা ছোৱালীবিলাকৰ পাৰফৰ্মেন্সখিনি বৃদ্ধি পায় আৰু লগতে ডিফাৰেণ্ট ইনষ্টিটিউচনৰ মাজত তেওঁলোকৰ মানে এটা যাতে বান্ধোন হয় আৰু লগতে এটা ফুল মানে ডেটো যাতে উদযাপন কৰিব পাৰে মিউজিক ৰিদম আৰু ফানৰ সৈতে আৰু তোমালোকে হেতু আছিল অকমান তাতে ডাইৰেক্ট লিখা আছিল আৰু ইয়াতে এনেকুৱাকৈ থাকে কলেজত বেছিভাগ নোটিছ এনেকুৱাকৈ দিয়া থাকে ডেটটো দি দিলে টাইমটো দি দিলে ভেনুটো দি দিলে কলেজ অডিটৰিয়াম ইয়াতে কি কলেজ এইটো দি দিবা বা আছে ওপৰত বাৰু নিদিলেও কথা নাই ইভেণ্টছ solo song events কি হ'ব solo song হ'ব group song হ'ব solo dance হ'ব and group dance হ'ব interested students are requested to submit their names to the undersigned by 20 November attractive prizes will be awarded to the winners তাৰপিছত অৰ্ণৱ কালচাৰেল ছেক্ৰেটাৰী the students union এনেকুৱাকৈ
লিখি দিবা ঠিক আছে ইণ্টাৰ কলেজ সং এণ্ড ডেন্স কম্পিটিশ্যন মানে কি মানে বিভিন্ন কলেজৰ মাজত এখন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব গতিকে এইটো পদ্ধতি বেছি ভাল গতিকে এই পদ্ধতিটোতো লিখিব পাৰা গতিকে তোমালোকৰ ইচ্ছা যি পদ্ধতিত লিখা ঠিক আছে খালি লিখিবা যোনখন ভাল লাগে এইখন একবাৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি অথবা লিখি লৈ ল'ব পাৰা নেক্সটটো দিয়া আছে ৱাটাৰ সাপ্লাই উইল বি এইখন 2025ত আহিছিল হা ৱাটাৰ সাপ্লাই উইল বি সাসপেণ্ডেড ফৰ 8 আৱাৰ্ছ কিমান 10টাৰ পৰা 6টা লৈকে মানে ৱাটাৰ সাপ্লাই সাসপেণ্ড হ'ব কিমান তাৰিখ ইমান তাৰিখ 5 এপ্ৰিল তাৰপিছত ফৰ ক্লিনিং of the water tank write a notice about 50 words advising the residents to store মানে কি হয় 5 তাৰিখে তোমাৰ হেই হ'ব ওয়াটাৰ নিদিব তাৰপিছত তোমাৰ হেই মানুহখিনিক মানে ষ্ট'ৰ কৰিবৰ কাৰণে এডভাইস দি কেনে এখন নোটিছ লিখিব দিছে ইৱাৰ জনক জানকী সেক্ৰেটাৰী প্ৰশান্তি হাউচিং সোসাইটিৰ তুমি সেক্ৰেটাৰী হয় ইয়াতে তোমাৰ ডেটটো দি দিছে হা 5 এপ্ৰিল মই এইটো এই ডেটটো তোমাৰ হে মিলৱা নাই 5 এপ্ৰিল দিয়া আছে গতিকে যেটো 5 তাৰিখে দিয়া আছে তোমালোকে কি লিখিব লিব এটো 5 তাৰিখে দিয়া আছে গতিকে 10 তোমালোকে এপ্ৰিল কৰি দিয়া 10 এপ্ৰিল ঠিক আছে ও সৰি তোমালোকক সেইখন কি 5 তাৰিখে হে কাট হ'ব ন সৰি দে 5 তাৰিখে ওয়াটাৰটো কাট হ'ব গতিকে তোমালোকে নোটিছখনটো কিছুদিন আগত দিব লাগিব হয় নাই 5 তাৰিখে যেটো কাট হ'ব গতিকে তোমালোকে 1 তাৰিখ মানে দি দিয়া 1 জুলাই ও সৰি জুলাই নহয় এপ্ৰিল 5 দিন আগত দিছে 1 এপ্ৰিল 2025 This is to inform all the residents of Prasanti Housing Society that the water supply will remain suspended for 8 hours. 8 ঘণ্টা ধৰি মানে water supply suspend হৈ থাকিব 10টাৰ পৰা 6টা লৈকে কিমান তাৰিখে এটো তাৰ মতে কোৱেশ্চনত যি থাকে এটো হেই দিবা হা কি দিয়া আছে 5th এপ্ৰিল দিয়া আছে 5th April 2025 the temporary suspension in is necessary to carry out the cleaning and maintenance কিয়ৰ কাৰণে মানে তোমাৰ ক্লিনিং কৰিব হেৰি কৰিব maintenance of the main water tank main water tank ত মানে সাফা সুফা কৰিব ensure hygienic and safe water supply all residents are kindly requested সকলো residents-কে মানে কি কৰিছে ষ্ট'ৰ যাতে কৰে এডুকেটৰ লগত লাগতিয়াল পানীখিনি আগতীয়াকৈ in advance for এইবিলাক সোসাইটি বিলাকত এনেকুৱা নোটিছ যাই থাকে in advance for their domestic use during this period তাৰপিছত কি কৈছে inconvenience is regretted মানে কি অসুবিধাৰ কাৰণে তেওঁলোকে ৰিগ্ৰেট ফিল কৰিছে গতিকে হেতুৱে তাৰপিছত regards দি কিনে তোমালোকে জানকী বৰ্মন তাৰপিছত লিখি দিবা ইয়াতে কি এসজি আছিল মানে জানকী অথবা জানক সেক্ৰেটাৰী প্ৰশান্তি হাউচিং সোসাইটি এনেকুৱাকে লিখি দিবা ঠিক আছে এনেকুৱাকে মই বাৰে বাৰে কৈছো নোটিছ ৰাইটিংত ঘৰটো বনাবলৈ নাপাহৰিবা পেন্সিল আৰু স্কেলৰ সৈতে ঘৰটো বনাই লবা ঠিক আছে মই এইখন মান প্ৰিভিয়াস ইয়াৰত আহা কোৱেশ্চন মানে ডিসকাস কৰিলো নোটিছ ৰাইটিংৰ ওপৰত তোমালোকে এইখন যদি ভালকে চোৱা আৰু যদি তোমালোকে একবাৰ প্ৰেক্টিস কৰিছা যিকোনো নোটিছ ৰাইটিং আহিলে পাৰিবা আৰু দেখি জানে ৰিপিট হৈ আছে বস্তুবিলাক একে ধৰণৰ কোৱেশ্চন আহি আছে গতিকে এইখনৰ ভিতৰতে আহি যাব পাৰে আৰু তোমালোকে প্ৰেক্টিস কৰিলে এই বস্তুবিলাক তো একে লাইনবিলাক একে হয় তোমালোকে লিখিব জানিবা ঠিক আছে তাৰ পিছত আগন্তুক সময়ত আকৌ তোমালোকৰ কাৰণে এই পৰীক্ষাৰ কেদিন আগত ভিডিও দি থাকিম এইকেদিন তাৰপিছত যাতে তোমালোকৰ ডাউটসমূহ সলভ কৰি দিব পাৰো অকমান হলেও সহায় কৰি দিব পাৰো কিবা যদি আকৌ তোমালোকৰ প্ৰবলেম চলি আছে তেনেহলে কবা কমেন্ট বক্সত জনালে আমি গম পাম ঠিক আছে গতিকে টিল দেন তোমালোকে পঢ়াই কেদিন ভালকে খুব ভালকে পঢ়া একদম কম সময় আছে বাকি তোমাৰ মাজত 2 মাহ মানই আছে পৰীক্ষা যদি বাদ দিও গতিকে পঢ়া কৈছো ভালকে পঢ়া কাৰণ এইচএস পৰীক্ষাটো এটা ডাঙৰ পৰীক্ষা জীৱনৰ প্ৰতিটো পৰীক্ষাই ডাঙৰ পৰীক্ষা
কিন্তু এইচএছ পৰীক্ষাটোৰ পিছত কি হয় তোমালোকে ভালকৈ এটা লাইন এটা চুজ কৰিব পাৰা ভাল এখন কলেজ চুজ কৰিব পাৰিবা ঠিক আছে নহ'লে অকণমান জীৱনটো গতি লওঁতে অকণমান দিগদাৰ হৈ যাব ঠিক আছে গতিকে হাই ছেকেণ্ডাৰী পৰীক্ষাটো খুব ভালকৈ পঢ়া টিল দেন টেক কেয়াৰ বাই বাই